কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জে.বি. কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জে.বি. কলেজ যোৰহাট। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। ডিগবৈৰ বালিজানৰ বিশেষভাৱে সক্ষম এটি তৃতীয় শ্ৰেণীৰ ছাত্ৰ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ডিগবৈৰ বালিজানৰ বিশেষভাৱে সক্ষম এটি তৃতীয় শ্ৰেণীৰ ছাত্ৰ। নাম তন্ময় দত্ত। জন্মৰ পৰাই এখন ভৰি চুটি, কিন্তু প্ৰবল মানসিক শক্তিৰ অধিকাৰী শিশুটিয়ে দৌৰে, ফুটবল খেলে, কবিতা আবৃত্তি কৰে। মোৰ নাম শ্ৰী তন্ময় দত্ত। কোন ক্লাছত? মই ক্লাছ 3 পঢ়ো। কি কৰি ভাল পোৱা? ফুটবল খেলি ভাল পাওঁ আৰু দৌৰি ভাল পাওঁ। কবিতা আবৃত্তি কৰা বোলে? মই কবিতা আবৃত্তিও কৰি ভাল পাওঁ। আচ্ছা, কবিতা আবৃত্তি গাই শুনাই দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰী তন্ময় দত্ত। মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম হ'ল গছ ভাল পোৱা ককাৰ ঘৰ। কবি ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা। আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে গ'লে, দৰাটিক মাতাচোন এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ, ধন্যবাদ। আৰু কি কৰা? ফুটবল খেলা? ফুটবল খেলিব পাৰা? পাৰোঁ। গোৰ মাৰিব পৰা নাই বলটো? পাৰোঁ। আৰু দৌৰা-দৌৰি কৰা? কি হ'বা ডাঙৰ হ'লে? কি হ'বা? কামাণ্ডৰ আৰু আৰ্মি। আৰ্মি কামাণ্ডৰ? বা আৰ্মি কামাণ্ডৰ হ'লে কি হ'ব লাগিব? গম পা কি কৰিব লাগিব? ট্ৰেইনিং কৰিব লাগিব। আৰু দৌৰিব লাগিব ন? দৌৰিব লাগিব, ট্ৰেইনিং কৰিব লাগিব। পাৰিবাতো? পাৰিম। ভৱিষ্যতলৈ সেনাবাহিনীৰ কামাণ্ডাৰ হ'বলৈ মনত হেঁপাহ পুহি ৰাখিছে শিশুটিয়ে। এগৰাকী কামাণ্ডাৰ হ'বলৈ যিমান চেষ্টা কৰিব লাগে সকলো কৰিবলৈ সাজু তন্ময়, কিন্তু শিশুটিৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে আৰ্থিকভাৱে পিছপৰা পিতৃ মাতৃয়ে। জন্মৰ পৰাই এনেকুৱা সৰু জন্ম আমিতো প্ৰথমত গম পোৱা নাছিলোঁ এই জন্মত এনেকুৱা আছিলে বুলি, জন্ম নোহোৱাৰ আগত ভালেই বুলি ভাবিছিলোঁ। যেতিয়া লাষ্ট ছ'ন'গ্ৰাফি কৰিছোঁ তেতিয়া ধৰা পৰিছে ইয়াৰ বিকলাংগ অলপ প্ৰব্লেম আছে বুলি কৈছিলে ডক্টৰে। তাৰপিছত যেতিয়া ডিব্ৰুগড় আমি তিনিচুকীয়া মেডিকেলত গম পাইছিলোঁ প্ৰথমত, তাৰপিছত ডিব্ৰুগড় মেডিকেল যেতিয়া লৈ গৈছোঁ তেতিয়া ইয়াৰ জন্ম হোৱাৰ আগে ডক্টৰে কোৱাৰ পিছতে আমি গম পাওঁ যে ইয়াৰ এটা ভৰি চুটি। ডক্টৰে সেনেকুৱাই কৈছে আমাক, ভৰি এটা চুটি আছে, তোমালোকৰ কিবা প্ৰব্লেম আছে নাই বুলি সুধিছিলে। আমি ক'লোঁ প্ৰব্লেম নাই, একো হ'ব বুলি ক'লোঁ। তাৰপিছতে ইয়াক দেখিছোঁ এনেকুৱা প্ৰব্লেমৰ এই জন্ম হৈছে। খোজকাঢ়িবলৈ বা কিবা কৰিবলৈ দিগদাৰ নহয়? খোজকাঢ়িবলৈ ইয়াৰ প্ৰথম সৰুতেতো আমি ভাবিছোঁ খোজকাঢ়িব নোৱাৰিবই বুলি কিনে যেনেকুৱা তাৰপিছত দেখিছোঁ লাহে লাহে নিজে খোজকাঢ়িব পাৰিছে, চিৰিত বগাব পাৰে দেখিছোঁ। তাৰপিছত লাহে লাহে ডাঙৰ হোৱাৰ পাছত এই খোজকাঢ়িব ধুনীয়াকৈ পাৰিছে। খোজকাঢ়িব পৰাৰ পিছত এতিয়া ডাঙৰ হৈ অহাৰ পিছত যেতিয়া খেল ধেমালি কৰে অলপ তেতিয়া অলপ বিষ হয় তাৰ মাজে মাজে গাবোৰ ভৰি চৰি বিষায়। স্কুলৰ পৰা কেতিয়াবা মই অনা নিয়ে কৰোঁ, কেতিয়াবা মই আনিব নোৱাৰিলে সি যেতিয়া নিজে খোজকাঢ়ি আহে সেই তেতিয়া ৰাতি বিষ হয় তাৰ। বাহিৰত ক'ৰবাত লৈ যোৱা হৈছে? বাহিৰত এতিয়ালৈকে ক'তো নিব পৰা নাই। গুৱাহাটীত নিবলৈ কৈ আছিলে, তাকেই আমি এতিয়া সপোন নিচিনাই হৈ আছে আৰু নিবলৈ পৰা এতিয়াও পৰা নাই। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।